শাওণ মাহৰ কৃষ্ণপক্ষৰ একাদশী তিথিক কামিকা একাদশী হিচাপে পালন কৰা হয়। সেইদিনা শ্ৰী বিষ্ণুৰ ব্ৰত ৰাখি পালন কৰিলে পাপ মুক্ত হয় আৰু আধ্যাত্মিকভাৱে শুদ্ধি হয়। পূৰ্বজন্মৰ পাপৰ পৰাও মুক্ত হয়। অহা 9 আগষ্ট 23 শাওণ 2026 চন এই কামিকা একাদশী পৰিছে। স্বয়ং ব্ৰহ্মায়ো নাৰদক এই কামিকা একাদশীৰ মহত্ব বৰ্ণনা কৰিছিল আৰু শ্ৰীকৃষ্ণয়ো যুধিষ্ঠিৰক এই ব্ৰতৰ মহত্ব বৰ্ণনা কৰিছিল। এই ব্ৰতৰ দ্বাৰা অশ্বমেধ যজ্ঞৰ পুণ্য পোৱা যায় আৰু পবিত্ৰ নদী গংগাৰ দৰে নদীত স্নানৰ দৰে পুণ্য প্ৰাপ্তি হয়। এই ব্ৰত পালন কৰিলে শ্ৰী বিষ্ণুক এটা তুলসী পাত অৰ্পণ কৰিলেও সন্তুষ্টি হয়। সৰ্ব কাৰ্মিক পাপৰ পৰা মুক্তি পাবলৈ পালন কৰক কামিকা একাদশী। ওম নমো ভগৱতে বাসুদেৱায় জপ কৰক অথবা বিষ্ণুৰ সহস্ৰনাম শ্ৰৱণ কীৰ্তন কৰক। ধন্যবাদ।